নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম অসম আৰক্ষীৰ অতি গুৰুত্বপূৰ্ণ কেইটামান ৰিজনিঙৰ কোশ্চিনৰ বিষয়ে। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আৰু চেনেলটো যদি নতুনকৈ আহিছে এতিয়ালৈকে যদি সাবস্ক্ৰাইব কৰি ৰখা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো কোশ্চিন হ'ল দিয়া হোৱা শৃংখলাৰ আগৰ আখৰটো কি হ'ব? তো ইয়াতে খালি ঠাই দিয়া আছে, ইয়াতে কি হ'ব সেইটো উলিয়াব লাগে। তো এইটো কোশ্চিন বহুতো ইম্পৰ্টেণ্ট কোশ্চিন হয় আৰু বহুত বাৰ এক্সামত ৰিপিট হোৱা কোশ্চিন হয়। তো আগলৈ এনেধৰণৰ কোশ্চিন এক্সামত আহিলে কেনেকৈ সমাধান কৰি উলিয়াব চাওক। ইয়াতে দিয়া আছে AN, ইয়াতে দিয়া আছে DQ, ইয়াতে দিয়া আছে GT, ইয়াতে দিয়া আছে JW আৰু ইয়াতে কি হ'ব সেইটো উলিয়াব লাগে। তো কোশ্চিনটো যদি অলপ ভালকৈ চাই ইয়াতে দেখা পাব। চাওক ইয়াতে কি চলি আছে, তাৰমানে এটা চাওক এর পৰা ইয়াতে ডি হৈ আছে, তেন্তে এর পৰা ডি হ'বলৈ হলে মাজতে কেইটা আখৰ বাদ দিছে? ইয়াতে দুটা আখৰ বাদ দিছে, বি আৰু সি বাদ দি পিনি ইয়াতে ডি লিখিছে। তাৰপিছত চাওক ইয়াতে ডিৰ পৰা ইয়াতে জি হৈ আছে, তেন্তে ইয়াতেও মাজতে দুটা আখৰ বাদ দিছে, ই আৰু এফ আখৰ বাদ দি পিনি ইয়াতে জি2 লিখিছে। তো সেইদৰে চাওক ইয়াতে জিৰ পৰা যদি ইয়াতে দুটা আখৰ মাজতে বাদ দি দিওঁ তেনেহ'লে ইয়াতে কি হৈ আছে? এইচ আৰু আই বাদ দিলে কি হৈ আছে? জে হৈ আছে। তো ইয়াতে সেই জেটো ইয়াতে লিখা আছে। তো জেৰ পৰা যদি আমি আকৌ দুটা আখৰ বাদ দিওঁ তেনেহ'লে ইয়াতে কে আৰু এল আখৰ যদি আমি মাজতে দুটা আখৰ বাদ দিওঁ তেনেহ'লে কি আহি আছে? এম আহি আছে। তো চাওক ইয়াতে প্ৰথম হ'ব এম, তাৰপিছত চাওক ইয়াতে এনৰ পৰা ইয়াতে কিউ হৈ আছে, তেন্তে ইয়াতো দুটা আখৰ মাজতে বাদ দি পিনি ইয়াতে এনৰ পৰা ইয়াতে কিউ2 লিখিছে। তো চাওক ইয়াতে অ আৰু পি বাদ দি পিনি ইয়াতে কিউ2 লিখিছে। তাৰপিছত চাওক ইয়াতে কিউৰ পৰা ইয়াতে টি হৈ আছে, তেন্তে ইয়াতো মাজতে দুটা আখৰ বাদ দিছে, আৰ আৰু এছ আখৰটো বাদ দি পিনি ইয়াতে টি লিখিছে। টিৰ পৰা ইয়াতে ডব্লিউ হৈ আছে, ইয়াতেও দুটা আখৰ মাজতে বাদ যাই আছে, তেন্তে ইয়াতে ডব্লিউৰ পৰা যদি আমি মাজতে দুটা আখৰ বাদ দি দিওঁ কি বাদ যাই আছে? এক্স আৰু ৱাই বাদ যাই আছে, ৱাইৰ বাদ যাই পিছত কি আহি আছে? জেড আহি আছে। তো ইয়াতে কি হ'ব? লাষ্টত জেড হ'ব আৰু প্ৰথমত এম হ'ব। তো খালি ঠাইত কি হ'ব? এম জেড। তো চাওক ইয়াতে কোনটো অপশ্যন দি আছে? এম জেডটো ইয়াতে চাওক চি নম্বৰত দিয়া আছে। তো অপশ্যন নম্বৰ চি ৰাইট হৈ যাব। তাৰ পিছত নেক্সটটো হ'ল যদি 2 × 7 × 6 সমান 7 to 3 আৰু 5 × 6 × 6 সমান 653 হয়, তেন্তে 3 × 7 × 2 সমান কি হ'ব সেইটো উলিয়াব লাগে। তো চাওক ইয়াতে আমি যদি 2 × 7 কৰোঁ আমি কিমান পাই আছোঁ? আমি 14 পাই আছোঁ। 14 × আমি যদি 6 কৰোঁ আমি কিমান পাই আছোঁ? আমি 84 পাই আছোঁ। আৰু ইয়াতে দিয়া আছে কিমান? 723 আৰু ইয়াতে পালোঁ আমি কিমান? 84। তাৰমানে এইমতে ইয়াতে হোৱা নাই। তো চাওক ইয়াতে কেনেকৈ তাৰমানে হৈ আছে? ইয়াতে কোশ্চিনটো যদি অলপ ভালকৈ চাই ইয়াতে দেখা পাব। চাওক ইয়াতে কি চলি আছে, তাৰমানে ইয়াতে চাওক ইয়াতে প্ৰথমৰ যিটো 2 আছিল এইটো 2 মাজতে যাই পিনে 2 হৈ আছে। তাৰপিছত চাওক ইয়াতে মাজত 2 প্ৰথমত আহি পিনে ইয়াতে 7 হৈ আছে, আৰু ইয়াতে চাওক ইয়াতে 6 দি আছে আৰু লাষ্টত যাই পিনে ইয়াতে 3 হৈ আছে, তাৰমানে 6ক আধা কৰি পিনে ইয়াতে 3টো হৈ আছে। তো সেইদৰে চাওক ইয়াতে এইটো যদি মাজত যাই পিনে ইয়াতে চাওক এইটো 5 হৈ আছে আৰু ইয়াতে 6টো প্ৰথমত আহিছে। তাৰপিছত চাওক ইয়াতে দিয়া আছে 6, তো ইয়াতে 6টো লাষ্টত যাই পিনে ইয়াতে আধা হৈ আছে, তাৰমানে ইয়াতে 3 হৈ আছে। সেইদৰে আমি এইটো কৰি চাম। তো চাওক ইয়াতে 3 আছে, 3 মাজত যাই পিনে ইয়াতে 3 থাকিব। তাৰপিছত চাওক ইয়াতে 7টো প্ৰথমত আহিব, তো 7। তাৰপিছত চাওক ইয়াতে 2 দিয়া আছে, 2 লাষ্টত যাই পিনে আধা হৈ যাব। তো 2 লাষ্টত আধা হৈ গ'লে কিমান হ'ব? 1। তো 7 3 1 চাওক ইয়াতে কোনটো অপশ্যনত দিয়া আছে? ইয়াতে অপশ্যন নম্বৰ চি দি আছে। তো অপশ্যন নম্বৰ চি ৰাইট হৈ যাব। তাৰ পিছত নেক্সটটো হ'ল তলত দিয়া খালী ঠাইত কি হ'ব বিচাৰি উলিওৱা। তো চোৱা ইয়াতে খালী ঠাই দিয়া আছে, ইয়াতে কি হ'ব সেইটো উলিয়াব লাগে। তো চাওক ইয়াতে 2 আৰু 4ক কি কৰি পিনি ইয়াতে 12 লিখিছে, আৰু ইয়াতে চাওক 8 আৰু 4ক কি কৰি পিনি ইয়াতে 24 লিখিছে। তো সেইদৰে আমি ইয়াতে 12 আৰু 6ক কি কৰিলে আমি ইয়াতে কুৱেশ্যন মাৰ্কৰ ঠাইত ভৰিব পাৰিম, সেইটো উলিয়াব লাগে। তো চাওক ইয়াতে কেনেকৈ হৈ আছে, তাৰমানে আমি যদি 2 আৰু 4ক যদি আমি প্লাছ কৰোঁ আমি কিমান পাই আছোঁ? আমি 6 পাই আছোঁ। আৰু ইয়াতে দি আছে কিমান? 12। আমি যদি 6ক যদি 6 × 2 কৰি দিওঁ আমি এই 12টো আমি পাই আছোঁ।
হেদৰ আমি এই দুটা কৰি চাম হয় নে নহয় তাৰ পিছত চাওক এইটো 8 আৰু 4 প্লাস কৰিলে কিমান হৈ আছে 12 ইনটু ইয়াটো যেটো আমি 2 কৰিছো তো ইয়াটো আমি 2 কৰিম তো 12 ইনটু 2 কৰিলে কিমান হৈ আছে 824 টু হৈ আছে দুটা যেটো একেটা ট্ৰিক মতে হৈ আছে তো এইটো হেমতেই হ'ব তো চাওক ইয়াতে 12 আৰু 6 ক প্লাস কৰিলে কিমান হৈ আছে 18 তো 18 ইনটু 2 কৰিলে ইয়াটো যেটো আমি 2 কৰিছো তো ইয়াটো আমি 2 কৰিম 2 কৰিলে কিমান হৈ আছে 36 চাওক এটা 36 কোনটো অপচনত দি আছে অপচন নম্বৰ বি দি আছে তো অপচন নম্বৰ বি রাইট হৈ যাব 36 তো ইয়াতে খালি ঠাইত 36 হ'ব তাৰ পিছত নেক্সট হল যদি সানডে সমান সমান 24 মনসুন সমান সমান 28 ইয়াৰ সমান সমান 16 তো ফ্ৰাইডে সমান সমান কি হ'ব হেইটো উলিয়াব লাগে তো চাওক ইয়াতে সানডে কি কৰিবিনি ইয়াতে 24 টু লিখিছে তো হেদৰে আমি ইয়াতে ফ্ৰাইডে ইয়াতে সমান সমান কোশ্চেন মাৰ্ক দি আছে ইয়াতে কি হ'ব হেইটো উলিয়াব লাগে তো চাওক ইয়াতে সানডে কি কৰিবিনি ইয়াতে 24 টু লিখিছে তো ইয়াতে সানডেৰ মাজত চাওক ইয়াতে আলফাবেট কেইটা দি আছে ইয়াতে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা আলফাবেট দি আছে আৰু ইয়াতে দি আছে 24 আমি যদি 6 ইনটু যদি আমি 4 কৰি দিও আমি এই 24 টু আমি পাই আছো তো হেদৰা আমি আগলৈ কৰি চাম হয়নে নহয় ইয়াতে চাওক মনসুনৰ ইয়াতে কেইটা আলফাবেট দি আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা ইয়াতে সাতটা আলফাবেট দি আছে আৰু 7 ইনটু যদি আমি ইয়াতেও 4 কৰিছো তো ইয়াতেও যদি আমি 7 ইনটু 4 কৰি দিও আমি কিমান পাই আছো আমি এই 28 টু আমি পাই আছো তো হেদৰে এটো আমি কৰি চাম ইয়াৰত ইয়াতে 4টা দিয়া আছে তো 4 ইনটু ইয়াটো যেটো আমি 4 কৰিছো ইয়াটো আমি 4 কৰিম তো 4 কৰিলে কিমান হৈ আছে 16 হৈ আছে হেদৰে চাওক ইয়াতে ফ্ৰাইডেৰ মাজত কেইটা আলফাবেট দিয়া আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা ইয়াতে 6টা আলফাবেট দিয়া আছে আৰু আমি ইয়াতেও তিনিটাৰ মাজত যেটো আমি ইনটু 4 কৰিছো তো ইয়াটো আমি ইনটু 4 কৰিম 6 ইনটু 4 কৰিলে কিমান হৈ আছে 24 চাওক ইয়াতে 24 কোনটো অপচনত দি আছে ইয়াতে অপচন নম্বৰ ডি দি আছে তো অপচন নম্বৰ ডি রাইট হৈ যাব তো ইয়াতে কৰিছে তাৰ মানে কি আলফাবেট কেটা কাউন্ট কৰিবিনে ইনটু 4 কৰিছে তাৰ পিছত নেক্সট হল তলত দিয়া সংখ্যাবোৰৰ পৰা সমৰ্থক বাছি উলোৱা তো সোয়া ইয়াতে দি আছে 23 ৰেশিও ইয়াতে দি আছে 25 আৰু ইয়াতে দি আছে 36 ৰেশিও ইয়াতে কোশ্চেন মাৰ্ক দি আছে ইয়াতে কি হ'ব হেইটো উলিয়াব লাগে তো চাওক ইয়াতে আমি 23 ক আমি কি কৰিলে আমি এই 25 টু পাই আছো তো হেদৰ ইয়াতে দি আছে 36 তো ইয়াতে আমি 36 ক কি কৰিলে আমি ইয়াতে কোশ্চেন মাৰ্কত ঠাইত বৰিব পাৰিম হেইটো উলিয়াব লাগে চাওক ইয়াতে কি কৰিছে 23 কি কৰিছে 2 প্লাস 3 কৰিছে 2 প্লাস 3 কৰিলে কিমান হৈ আছে 5 হৈ আছে আৰু 5 ক স্কয়াৰ কৰিছে 5 ক স্কয়াৰ কৰিলে কিমান হৈ আছে 5 ইনটু 5 কৰিলে কিমান হৈ আছে এই 25 টু হৈ আছে তো হেদৰে চাওক ইয়াতে 3 আৰু 6 ক যদি আমি এদৰে কৰো 3 প্লাস 6 কৰিলে আমি কিমান পাই আছো আমি 9 পাই আছো আৰু এই 9 ক যদি আমি স্কয়াৰ কৰি দিও কিমান পাই আছো আমি 81 চাওক ইয়াতে 81 কোনটো অপচনত দি আছে ইয়াতে অপচন নম্বৰ বি দি আছে তো অপচন নম্বৰ বি রাইট হৈ যাব তো আগলৈ এনে ধৰণৰ কোশ্চেন এক্সামত আহিলে এই দৰে সমাধান কৰি লুৱাব পাৰে তো নিশ্চয় কোশ্চেনটো ভালকৈ বুজি পালে আৰু আজিলৈ ইমানেই যদি ভিডিওটো ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব